তোমালোকৰ বহুত শিক্ষাৰ্থীয়ে কম টকাত এটি ভাল কোৰ্স কৰিব বিচাৰে হয় বন্ধুসকল তাৰে ভিতৰত এটা অন্যতম ইউনিভাৰ্সিটি হৈছে তেজপুৰ ইউনিভাৰ্সিটি আৰু এই ইউনিভাৰ্সিটিখন সেন্ট্ৰেল হোৱাৰ বাবে ইয়াত এডমিশনৰ ফিৰ পৰা আদি কৰি অন্যান্য যিবোৰ ফিস হয় হেবোৰ অন্য ইউনিভাৰ্সিটিৰ তুলনাত বহুত কম হয় বন্ধুসকল হেয়ে এই ইউনিভাৰ্সিটি বিএড আৰু এমএড এডমিশনৰ নটিফিকেশন ইতিমধ্যে আউট হৈ গৈছে আৰু এই বিএড আৰু এমএড এডমিশন লবলৈ আপোনালোকে কেনে ধৰণে প্ৰিপাৰেচন কৰিব আৰু এপ্লাই প্ৰক্ৰিয়াৰ লাষ্ট ডেট কেতিয়া এন্ট্ৰেন্স এক্সামটো কি ধৰণৰ কোৱেশ্চন আহিব কেনেকুৱা সিলেবাস ফলো কৰিব লাগিব আৰু তেজপুৰ ইউনিভাৰ্সিটিৰ বিএড এমএড এডমিশন লবলৈ আপোনালোকে কি কৰিব লাগিব কি কৰিব নেলাগে সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমত সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল তেজপুৰ ইউনিভাৰ্সিটি হয় বন্ধুসকল তেজপুৰ ইউনিভাৰ্সিটিত যদি আপোনালোকে বিএড এডমিশন বা এমএড এডমিশনৰ কাৰণে সুযোগ লাভ কৰে তেতিয়াহলে আপোনালোকৰ যেটো এডমিশন ফিস বাকি যিমানবোৰ আমাৰ ষ্টেট ইউনিভাৰ্সিটি আছে হেবোৰ ষ্টেট ইউনিভাৰ্সিটিৰ তুলনাত আপোনালোকৰ বহুত কম হ'ব অৰ্থাৎ আপোনালোকৰ যেটো এডমিশন ফিস উইদিন 20k কমপ্লিট হৈ যাব কিন্তু বাকি ইউনিভাৰ্সিটি অৰ্থাৎ বাকি আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্সিটি যদি আপোনালোকে লবলৈ যায় তেতিয়াহলে আপোনালোকৰ প্ৰায় 1 লাখ টকা ধৰি থক 1 লাখ টকাটো মিনিমাম আপোনালোকৰ এডমিশন ফিস লাগিব কিন্তু সেই তুলনাত আপোনালোকৰ তেজপুৰ ইউনিভাৰ্সিটিত কেৱল আৰু কেৱল 20000 ভিতৰত আপোনালোকে এডমিশনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত কৰিব পাৰিব যদিহে আপোনালোকে এডমিশনৰ সুযোগ পায় আৰু এই সুযোগ লবলৈ হলে বা এই এডমিশনৰ সুবিধা লাভ কৰিবলৈ হলে আপোনালোকে তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সাম অৰ্থাৎ তেজপুৰ ইউনিভাৰ্সিটি কমন এন্ট্ৰেন্স এক্সাম যেটো হ'ব অৰ্থাৎ বা এন্ট্ৰেন্স এক্সাম TUEE বুলি যেটো কয় এই এন্ট্ৰেন্স এক্সামত আপোনালোকে পাৰ্টিসিপেট কৰি ভাল মাৰ্কস কেৰি কৰিবলৈ সক্ষম হ'ব লাগিব আৰু এই ভাল মাৰ্কস কেৰি কৰিবলৈ হলে আপোনালোকে সম্পূৰ্ণ ধুনিয়াকৈ সিলেবাস মতে আপোনালোকে যদি অধ্যয়ন কৰে তেতিয়ালে মোৰ বিশ্বাস যে আপোনালোকে এই তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সাম বিএড এডমিশনৰ কাৰণে আপোনালোকে এটি সুযোগ লাভ কৰিব আৰু এই এন্ট্ৰেন্স এক্সামৰ যি এপ্লাই প্ৰক্ৰিয়া আপোনালোকৰ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ এপ্লাই প্ৰক্ৰিয়াৰ যি লাষ্ট ডেট আছে অহা 30 এপ্ৰিল পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ বন্ধুসকল দুমাহ আপোনালোকক সময় দিয়া হৈছে এই দুমাহৰ ভিতৰত আপোনালোকে এই তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সামৰ কাৰণে এপ্লাই কৰিব লাগিব তো বন্ধুসকল তেতিয়ালে বলক আমি স্ক্ৰিনত ভালদৰে জানি লওঁ সিলেবাস কেনে ধৰণে পঢ়িব বা কেনে ধৰণে ফলো কৰিব লাগিব বা এই যি কমন এন্ট্ৰেন্স এক্সাম আছে এই কমন এন্ট্ৰেন্স এক্সামৰ লগত আপোনালোকে কি অন্যান্য কোৰ্সসমূহত এডমিশন ল'ব পাৰিব সম্পূৰ্ণ বিতং তথ্য আমি স্ক্ৰিনত ভালদৰে চাই জানি লওঁ তো বন্ধুসকল তেতিয়ালে এইটো হৈছে এডমিশন এনাউন্সমেন্ট একাডেমিক ইয়াৰ 2025 and 26 আৰু এই নটিফিকেশন যোৱা 3 মাৰ্চ তাৰিখে পাবলিশ হৈছে আৰু এই এডমিশনৰ যি যোগেদি বা এই এন্ট্ৰেন্স এক্সামৰ যোগেদি আপোনালোকে তেজপুৰ ইউনিভাৰ্সিটিৰ বিভিন্ন কোৰ্সসমূহত এডমিশন ল'ব পাৰিব এনৰোল হ'ব পাৰিব তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সামৰ জৰিয়তে বিটেক ইন ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি বিডেছ আৰু বিএড যেটো আপোনালোকে TUEE 2025 বা কুৱেট 2025 ৰ জৰিয়তে এনৰোল হ'ব পাৰিব লগতে BA ইন চাইনিজ BA ইন লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকনলজি BA ইন সোশিয়োলজি এনে ধৰণৰ বহুত কোৰ্স আছে যিবোৰ মাষ্টাৰ কোৰ্স আছে বা UG কোৰ্স আছে সম্পূৰ্ণ বিভিন্ন ধৰণৰ কোৰ্সসমূহত আপোনালোকে এডমিশন ল'ব পাৰিব লগতে আপোনালোকৰ মাষ্টাৰ কোৰ্সসমূহৰ ভিতৰত এটা এমএড যেটো আপোনালোকে বিএডৰ পাছত যেটো এমএড কৰিব লাগে সেই এমএডটো আপোনালোকে এই কুৱেট UG বা কুৱেট PG আৰু তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সামৰ যোগেদিও আপোনালোকে এডমিশন ল'ব পাৰিব হয় বন্ধুসকল আপোনালোকে যদি তেজপুৰ ইউনিভাৰ্সিটিত এডমিশন ল'ব বিচাৰে তেতিয়ালে আপোনালোকে এই তেজপুৰ ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সাম দিয়াটো বাধ্যতামূলক আপোনালোকে দি পেলাই আপোনালোকে এন্ট্ৰেন্স এক্সাম ক্ৰেক কৰি এই কোৰ্সসমূহত এনৰোল হ'ব পাৰিব হয় বন্ধুসকল আৰু এই যি এন্ট্ৰেন্স এক্সামটো আপোনালোকৰ PhD ৰ কাৰণে এই এন্ট্ৰেন্স এক্সাম আপোনালোকৰ হ'ব বা PhD যদি এডমিশন ল'ব বিচাৰে তেতিয়ালে এই এন্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব বাকি আপোনালোকৰ যেটো এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যোৱা আপোনালোকৰ যোৱা 3 মাৰ্চৰ পৰা আৰম্ভ হৈ গৈছে আৰু অহা 30 এপ্ৰিল পৰ্যন্ত এপ্লাই কৰিব পাৰিব আৰু ডেট অফ এন্ট্ৰেন্স এক্সাম যেটো আছে 6 আৰু 8 জুন 2025 তাৰিখে কন্ডাক্ট কৰিব বুলি এই নটিফিকেশনটোত মেনশন কৰিছে হয় বন্ধুসকল এইটো আছিল আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ হবিহে লগতে বন্ধুসকল এতিয়া আমি জানিলো যদি আপোনালোকে বিএড এডমিশন ল'বলৈ বিচাৰে বা বিএডৰ এন্ট্ৰেন্স দিবলৈ যায় তেতিয়ালে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব হয় বন্ধুসকল
তো বলক আমি তেতিয়াহ'লে চিলেবাছটো ভালদৰে জানি লওঁ তো বন্ধুসকল তেতিয়াহ'লে এইটো হৈছে চিলেবাছ ফৰ TUEE 2024 অৰ্থাৎ যোৱা বছৰৰ চিলেবাছ নটিফিকেশ্যন হয় সেইটো মই আপোনালোকক প্ৰভাইড কৰিছোঁ যিহেতুকে এই বৰ্ষৰ যি চিলেবাছ সেইটো তেনেকৈ পাব্লিছ কৰা নাই কিন্তু ছেমেই থাকে চিলেবাছ ছেমেই থাকিব আপোনালোকে বিদেশ হওক বা চিভিল ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত যদি আপোনালোকে ল'ব বিচাৰে তাৰ যিবোৰ চিলেবাছ সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে এতিয়া যিহেতুকে আমাক বৰ্তমান বিএডৰ কাৰণে যেহেতুকে প্ৰয়োজন তো বিএডৰ যেটো যেটো আপোনালোকৰ চিলেবাছ সেই চিলেবাছটো আমি ভালদৰে জানিলো তো বিএড আপোনালোকৰ 15 নম্বৰ মানত আছে আপোনালোকক মই দেখুৱাই আছো তো বিএড হয় বন্ধুসকল এয়া হৈছে বিএড এডুকেশ্যনত যেটো আপোনালোকৰ এমএড হওক বা বিএড হওক তো ইয়াত বিএডত যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে আৰু তাৰ এন্ট্ৰেন্স যদি আপোনালোকে দিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ যেটো সিলেবাস 4টা সেকশনৰ হ'ব এটা সেকশনত আপোনালোকে জেনাৰেল এৱাৰনেছ য'ত কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্ট ফ্যাক্টস পলিটিক্স এডুকেশ্যন জিওগ্ৰাফি ইকনমিক্স এটসেট্ৰা লগতে টিচিং এপ্টিটিউড টিচিং লাৰ্নিং টিচাৰ্স ৰোল ক্লাছৰুম কমিউনিকেশ্যন এটসেট্ৰাত আপোনালোকৰ question আহিব লগতে contemporary issues in education scenario of India inclusive education RTE Act 2009 education for peace yoga and gender constitutional provisions environmental education etc লগতে ICT in education online learning platforms massive open and online courses classroom communication teaching learning age educational technology web 2.0 technologies etc লগতে perspectives in education philosophical sociological and psychological তো এইকিটা হৈছে আপোনালোকৰ বিএড এন্ট্ৰেন্স এক্সামৰ সিলেবাস আৰু এই বিএড এন্ট্ৰেন্স এক্সামৰ সম্পূৰ্ণ সিলেবাস আপোনালোকে ফলো কৰি পেলাই বা এই সিলেবাস মতে আপোনালোকে অধ্যয়ন কৰি পেলাই এন্ট্ৰেন্স এক্সাম যদি ক্ৰেক কৰে এডমিশন ল'ব পাৰিব আৰু ইতিমধ্যে মই আপোনালোকক জনাইছো যে তেজপুৰ ইউনিভাৰ্চিটি বিএড এডমিশনৰ যি ফিজ বহুত কম যত আপোনালোকে 20000 ভিতৰত এডমিশন কমপ্লিট কৰি পেলাই আপোনালোকে এনৰোল হ'ব পাৰিব তেজপুৰ ইউনিভাৰ্চিটিত হয় বন্ধুসকল লগতে অন্যান্য সুবিধা আপোনালোকে লাভ কৰিব যত আপোনালোকৰ স্কলাৰশ্বিপৰ সুবিধা এই বিএড যদি আপোনালোকে এডমিশন লয় তেতিয়াহ'লে স্কলাৰশ্বিপৰ সুবিধা লাভ কৰিব এমএডৰ কাৰণে তেনেকুৱা ইয়াত দিয়া আছে আপোনালোকে সম্পূৰ্ণ যি সিলেবাস এই সিলেবাসৰ যি নটিফিকেশনটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে ডাউনলোড কৰি পেলাই আপোনালোকে ভালদৰে চাই ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল তেজপুৰ ইউনিভাৰ্চিটি বিএড এডমিশনৰ সম্পূৰ্ণ তথ্য আৰু যদি তেজপুৰ ইউনিভাৰ্চিটি বিএড এডমিশনৰ লগত জড়িত কিবা যদি জানিবলগীয়া থাকে বা কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেন্ট সেকশন আপোনালোকৰ বাবে আৰু কমেন্ট কৰিব মই আপোনালোকৰ কোৱেশ্চনসমূহ এনসাৰ দিবলৈ চেষ্টা কৰিম লগতে বন্ধুসকল যদি কিবা পোনপটীয়াভাৱে সুধিবলগীয়া প্ৰশ্ন থাকে তেতিয়াহ'লে মেইল আইডি দিয়া আছে আপোনালোকে মোক পোনপটীয়াভাৱে মেইল কৰিব পাৰিব হোৱাটছআপ চেনেল বা ফেসবুক পেজৰ লিংক দি থোৱা আছে আপোনালোকে মোক মেসেজ কৰি পেলাই হলেও আপোনালোকে জানি ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকক এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছো তো বন্ধুসকল তেতিয়াহ'লে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।